এখন বিদ্যালয়ত চলিছে লেয়াৰ ফাৰ্ম প্ৰতিদিনাই 1000 মুৰ্গীয়ে পাৰিছে কণী সেই কণী বিক্ৰী কৰি ছাত্ৰ-ছাত্ৰীসকলে পঢ়ি থাকোঁতেই কৰিছে উপাৰ্জন আৰু আজি কণী পোৱাৰ পিছত আমি সকলো আনন্দিত হৈছোঁ আমাৰ এটা সাফল্য হৈছে আমি মুৰ্গীৰ পৰা কণী লাভ কৰিছোঁ এতিয়া ইয়াৰ পৰা এটা উপাৰ্জন হ'ব সকলোৱে এই উপাৰ্জনৰ এটা ভাগ লাভ কৰিব গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ অভিনৱ পদক্ষেপ বিদ্যালয়খনৰ একাদশ শ্ৰেণীৰ 20জনৰো অধিক ছাত্ৰই পালন কৰিছে লেয়াৰ মুৰ্গী এতিয়া উৎপাদন হৈছে লেয়াৰ মুৰ্গীৰ কণী এই কণী SSN পেকেজিঙৰে বিক্ৰী হ'ব বজাৰত শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে আজি বজাৰলৈ নতুনকৈ মুকলি কৰি দিছে SSNG ব্ৰাউন এগছ ছাত্ৰ-ছাত্ৰীসকল প্ৰায় 26 জন ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰকল্পটোৰ লগত জড়িত হৈ আছে বিদ্যালয়খনৰ চেয়াৰমেন উদয় আদিত্য গোস্বামীয়ে মুকলি কৰে SSNৰ কণীৰ পেকেজিং আমি ভাস্কৰ শইকীয়াক প্ৰথম প্ৰস্তাৱখন সকলোৰে বাবে মুকলি কৰি দিবৰ বাবে মই আহ্বান জনাইছোঁ সকলোকে এটা হাতচাপৰি দিবৰ বাবে মই অনুৰোধ জনাইছোঁ শিক্ষাৰ লগতে সংস্থাপনৰ উদ্দেশ্যই বিদ্যালয়খনত স্থাপন কৰা হৈছে লেয়াৰ মুৰ্গী ফাৰ্ম যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া আমাৰ এটা উদ্দেশ্য আছিল যে আমি যি পাঠ্যপুথিগত শিক্ষা সেই শিক্ষাৰ দ্বাৰা আমি এজন শিক্ষিত কৰিম আৰু লগতে তেওঁলোক যাতে নিজে এজন স্বাৱলম্বী হয় প্ৰতি কণীৰ 50% লাভৰ অংশ সোমাব ছাত্ৰৰ একাউণ্টত আমাৰ যেতিয়া SSNG দিছোঁ স্কুলৰ নাম শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ আৰু মানে ষ্টুডেণ্ট প্ৰডাক্ট বুলি বা ইনিচিয়েটেড বাই ষ্টুডেণ্ট বুলি আমি দিছোঁ আৰু তাত সেই পেকেটত তেওঁলোকৰ নামটো লিখা আছে গতিকে তেওঁলোকে যেতিয়া নিজৰ যি উপাৰ্জন হ'ব সেই উপাৰ্জন আমাৰ স্কুলত আহিব স্কুলত অহাৰ পিছত তাৰে তেওঁলোকৰ লগত আমাৰ যিটো বিজনেছ মডেল কৰা গৈছে 50-50 স্কুলে প্ৰফিটৰ 50% পাব এক্সপেণ্ডিচাৰ সকলো স্কুলে কৰিব খালি তেওঁলোকে একাউণ্টছ কৰিব আৰু 50-50 তেওঁলোকৰ প্ৰফিটৰ লগত আমাৰ শ্বেয়াৰ হ'ব কেৱল লেয়াৰ মুৰ্গীয়ে নহয় কাঠফুলাৰ পৰা আৰম্ভ কৰি কেঁচুসাৰলৈকে উৎপাদন কৰা হ'ব শংকৰদেৱ শিক্ষা নিকেতনত এগ প্ৰডাকশ্যন আছিলে মাছৰুম প্ৰডাকশ্যন হ'ব কাপোৰৰ প্ৰডাকশ্যন হ'ব তাৰ লগত পেৰেলেলি আমি ইয়াৰ পাছত যিখিনি নাৰ্চাৰীৰ ব্যৱস্থা কৰিছোঁ গতিকে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনাৰ উপৰিও যিটো ফ্ৰী টাইম থাকে তাত ইনভলভ হৈ তেওঁলোকে স্কিলড হ'ব এই প্ৰকল্পসমূহ চলোৱা হ'ব ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ এনেদৰে এতিয়া পঢ়ি থাকোঁতেই সংস্থাপনৰো দিশ শিকিব ছাত্ৰ-ছাত্ৰী এই প্ৰকল্পটোৰ লগত জড়িত হৈ আছে আমি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ লগতে তেওঁলোকে যাতে সংস্থাপনৰ বাবে পঢ়া শুনাৰ পাছত অসুবিধা নহয় তেওঁলোকে এটা চাকৰি কৰাৰ লগে লগে তেওঁলোকে যাতে উপাৰ্জনৰ কথাও চিন্তা কৰিব পাৰে